নিযুক্তিৰ প্ৰতিশ্ৰুতিত আৰু এখোজ অসম চৰকাৰৰ জ্যোতি বিষ্ণু কলা মন্দিৰত 1694 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে নিযুক্তি পত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি পুনৰ প্ৰদান কৰিলে 1694 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ ইয়াৰ লগে লগে চৰকাৰৰ মুঠ নিযুক্তিৰ সংখ্যা 1,58,373 গৰাকীলৈ বৃদ্ধি ৰাজ্যত প্ৰথমবাৰলৈ গৃহ আৰু ৰাজনৈতিক বিভাগত নিযুক্তি চৰকাৰৰ পূৰ্বতে চৰকাৰ সলনি হোৱাৰ লগে লগে বিভাগটোত নিযুক্ত অস্থায়ী কৰ্মচাৰীসমূহ সলনি হোৱাৰ বাবে প্ৰতিবাৰে নতুন চৰকাৰে সন্মুখীন হৈ আহিছিল সমস্যাৰ যাৰ বাবে গঠন কৰা হ'ল ডিৰেক্টৰ অফ প্ৰচিউশ্যন নামেৰে নতুন বিভাগ চৰকাৰী গোচৰসমূহৰ নিৰীক্ষণ কৰিব ডিৰেক্টৰ অফ প্ৰচিউশ্যনে আমি গৃহ আৰু ৰাজনৈতিক বিভাগত দিয়া নিযুক্তি কেইটি অলপ আন নিযুক্তিতকৈ পৃথক আৰু প্ৰথমবাৰৰ বাবে অসমত এনে নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে পুলিচৰ দায়িত্ব এটা গোচৰৰ অনুসন্ধান কৰি আদালতত এই গোচৰৰ অভিযোগনামা দাখিল কৰাৰ পিছত এই গোটেই গোচৰ পৰিচালনাৰ দায়িত্ব আমাৰ ৰাজ্যৰ পাব্লিক প্ৰসিকিউটৰ বা তেওঁৰ টিমটোৰ জুডিচিয়েল ডিপাৰ্টমেণ্টৰ অধীনত আগতে আমাৰ উকিলসকলে কাম কৰিছিল আজি যিসকল পাব্লিক প্ৰসিকিউটৰ আমি এপইণ্টমেণ্ট কৰিম এডিশ্যনেল পাব্লিক প্ৰসিকিউটৰ আমি এপইণ্টমেণ্ট কৰিম তেওঁলোক কেছৰ ভিত্তিত চৰকাৰৰ লগত নাথাকে তেওঁলোক চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী হিচাপে আজিৰ পৰা চৰকাৰত যোগদান কৰিব তেখেতসকল অসমৰ বিভিন্ন জিলাত কাম কৰিব আৰু মুখ্যতঃ আমি নতুন ক্ৰিমিনেল লৰ গোচৰবিলাক তেওঁলোকক দিম 2021ত চৰকাৰে 1 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰা সহজ নাছিল যদিও কিদৰে সম্ভৱপৰ কৰি তুলিলে সেই বিষয়েও আজি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2001 পৰা 2021 লৈ গড় নিযুক্তি আছিল মাত্ৰ 12,000 2001 চনৰ পৰা মই অসম চৰকাৰৰ মন্ত্ৰী হৈ আছো আৰু এভাৰেজ এখন চৰকাৰে এভাৰেজ চাকৰি দিয়া সংখ্যা হৈছে 12,000 ইন 5 years কোনোবা বাৰ 20,000 কোনোবা বাৰ 30,000 কোনোবা বাৰ 2,000 কোনোবা বাৰ নায়েই গতিকে এভাৰেজ যদি আমি হিচাপ কৰোঁ যেনেকৈ 2001 চনৰ পৰা 2006 চনলৈকে কোনো নিযুক্তিয়ে হোৱা নাছিল অসমত এভাৰেজ আৰু কোভিডৰ কাৰণে 19-20 কোনো নিযুক্তিৰ কথাই নাছিলে এভাৰেজ আমাৰ নিযুক্তি আছিলে 12,000 আমি দেখিছিলোঁ যে 88,000 আমি চাকৰি দিব পাৰোঁ 88,000 কিন্তু চাকৰি দিয়াৰ প্ৰক্ৰিয়াটো ইমানেই টান প্ৰত্যেকটো বিভাগ প্ৰত্যেকটো ডিপাৰ্টমেণ্ট প্ৰত্যেকটো হেড অফ দ্য ডিপাৰ্টমেণ্ট ইণ্টাৰভিউ কৰোঁতে আমি ইমানটো গৈ এচিভ কৰিব নোৱাৰোঁ ইফালে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজৰে মুখ্যমন্ত্ৰীৰ পৰা নিযুক্তি পত্ৰ গ্ৰহণ কৰি সুখী প্ৰাৰ্থীসকল পিতৃৰ আদ্য শ্ৰাদ্ধৰ দিনাই কৃষি বিষয়া হিচাপে নিযুক্তি পালে নগৰ মৃন্ময় বগা হাজেৰে আহি মুখ্যমন্ত্ৰীৰ পৰা গ্ৰহণ কৰিলে নিযুক্তি পত্ৰ যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে মোৰ দেউতা ললিত চন্দ্ৰ নাথ তেখেত পৰলোকপ্ৰাপ্তি হয় আৰু আজি তেখেতৰ আদ্য শ্ৰাদ্ধ আৰু আজি আদ্য শ্ৰাদ্ধৰ সকলোখিনি যোনখিনি নীতি নিয়ম আছিলে সেইখিনি মই পুৱাৰ ভাগতে সম্পন্ন কৰি আজি মই ইয়াত উপস্থিত হৈছোহি নিকা নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰাৰ্থীসকলৰ বহুত ভাল লাগিছে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিব বিচাৰিছোঁ বহুত ভাল লাগিছে একদম নিকা পদ্ধতিত হৈছে ধন্যবাদ জনাইছোঁ CM ছাৰক ষ্টেট গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ মেৰিট বেচিছত চাকৰিখিনি পাইছে নিযুক্তি পাই ভালেই লাগিছে স্বচ্ছ হৈছে নিকা হৈছে কোনো স্বচ্ছ আৰু মানে নিকাভাৱে হোৱাৰ কাৰণেহে আজি চাকৰিটো পাবলৈ সক্ষম হৈছোঁ আনহাতে নিযুক্তিপ্ৰাপ্তসকলক নিকাভাৱে কাম কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ মই বিচাৰোঁ যে অসম চৰকাৰৰ প্ৰতিগৰাকী কৰ্মচাৰী
এগৰাকী আদৰ্শ সন্তান। মই আপোনালোকক আহ্বান জনাম, আদৰ্শ কৰ্মচাৰী হওক সমাজৰ কাৰণে। ৰাজহুৱা নিবনুৱা যুৱক যুৱতীলৈ সুখবৰেৰে মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰে যে কনিষ্ঠবলৰ দৰে এবছৰ বৃদ্ধি কৰা হ'ব SIৰ আবেদনৰ বয়স। নতুনকৈ আমি অলপ কাগজ ওলাম, SI সকলৰ নিযুক্তিৰ বয়স আমি এবছৰ বঢ়াই দিম। কনিষ্ঠবলত যেনেকৈ দিলোঁ আমি SIকো 1 বছৰ বঢ়াই দিম। উল্লেখ্য যে আজি 185গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীকো নিযুক্তি প্ৰদান চৰকাৰৰ। ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু দাসৰ সৈতে ৰুবুল গগৈ ৰিপৰ্ট প্ৰাগ নিউজ।